ওদালগুৰি জিলাৰ এটা বিশেষ পথ। এই পথটি হৈছে ওদালগুৰি জিলাৰ ভূঞাখাটৰ পৰা খৈৰাবাৰীলৈ যোৱা এক বিশেষ পথ। কলাগাঁও সমষ্টিৰ MLA দুৰ্গাদাস বৰুৱাই উদ্বোধন কৰিছিল 2023 চনত এই বিশেষ পথটি। কিন্তু মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখাইছে এয়া হৈছে এক দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ কামৰ নমুনা। সামান্য পৰিমাণৰ ব্লেক টেপিং কৰিয়ে তেওঁলোকে বৃহৎ এই প্ৰায় 3 কোটি টকাৰ যি ৰাস্তা আবণ্টন দিছিল অসম চৰকাৰে, ওদালগুৰি লোক নিৰ্মাণ বিভাগৰ দ্বাৰা পৰিচালিত হৈছিল এই ৰাস্তাটো। যিকোনো উপায়েৰে কেৱল মাত্ৰ ধনখিনি সৰহ কৰাৰ অপচেষ্টা কৰিছে মতলেব আলী বুলি এজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে। মোৰ লগত আছে গাঁওবাসী, মই তেখেতসকলৰ পৰা কিছু কথা জানিম। কি ক'ব দাদা? এই ৰাস্তাটো বৃহৎ সংখ্যক দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে এনেধৰণৰ কাম কৰি তেখেতসকলে ধন মুকলাৰ এক অপচেষ্টা কৰিছে। অতি দুৰ্ভাগ্যজনক এই আমাৰ যিটো ৰাস্তা ভূঞাখাট টু ঝাৰগাঁৱলৈ যোৱা যিটো পথ 2019 চনতে আবণ্টিত হৈছিল এই ৰাস্তাটো। কিন্তু দেখা গ'ল আজি প্ৰায় 5 বছৰ অৱস্থা হৈছে। কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ভালদৰে কাম নকৰিলে। কাৰণ তেওঁলোকে ৰাস্তাটো অকণমান এক্সটেনশ্যন কৰাৰ নামত দুইফালে মানে পুৰা খান্দি দিছিলে, খান্দি নতুনকৈ শিল তাত অকণমান দি দিছিলে। আৰু যিটো মেইন ৰাস্তা আছিলে আমাৰ সেইটো কমপ্লিট খান্দি পেলাইছিলে। তাৰপিছত তেওঁলোকে কেইদিনমান শিল দিলে, কিন্তু তাৰ পিছৰ কামত তেওঁলোকে নকৰিলে। তাৰপিছত কি হ'ল, আমি দেখিলোঁ যে আজি ইমান দিন কাম কৰা নাই, হঠাৎ আজি এমাহৰ আগত তেওঁলোকে হঠাৎ কাম আৰম্ভ কৰিছে। আৰু আৰম্ভ কৰি এই যিটো ভূঞাখাটৰ পৰা ঝাৰগাঁৱলৈ যোৱা যিটো পথ, তাত 4 কিলোমিটাৰ ৰাস্তাৰ পথৰ অলৰেডি 2 কিলোমিটাৰমান ৰাস্তা তেওঁলোকে কোনো ধৰণৰ মানে পৰিষ্কাৰ নকৰাকৈ, মানে কোনো পানী নামাৰিলে, কোনো পৰিষ্কাৰ নকৰিলে, ডাইৰেক্ট তেওঁলোকে কি কৰিছে, এই যিটো এই ব্লেক টেপিং কৰিছে। তেনেকে তেওঁলোকে ৰাস্তাটো মানে কোনো ধৰণৰ চাফা নকৰাকে ধূলাৰ ওপৰতে তাৰমানে তেওঁলোকে কোনো ধৰণৰ চাফা কৰা নাই, তেওঁলোকে ধূলাৰ ওপৰতে কামটো কৰিছে। গতিকে এইটো আমি বিভাগীয় কোনো কৰ্তৃপক্ষক আমি এই কথাটো আমি এতিয়ালৈকে জনাব পৰা নাই। কাৰণ তেওঁলোকে আজি আমি ক'বলৈ বাধ্য যে ইমান বিভাগীয় কৰ্তৃপক্ষ থকাৰ ফলতো লোক নিৰ্মাণ বিভাগ থাকোঁতেও আজি কিয় এইটো হ'বলৈ পালে? আজি 5 বছৰ এটা 4 কিলোমিটাৰ ৰাস্তা বনাওঁতে 5 বছৰ লাগে জানো? এইটোতো ইম্পচিবল কাম। গতিকে যিখিনি তেওঁলোকে কৰিলে এইখিনিও তেওঁলোকে পৰিষ্কাৰ নকৰাকৈ কৰিবলৈ আৰম্ভ কৰিছে। এই সময়কে আমি যদি চাবলৈ যাওঁ, ইয়াততো বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰ কোনোবা অভিযন্তা আহিব লাগিছিলে ইয়াত, কিন্তু কোনো ধৰণৰ অহা নাই। নিজৰ ইচ্ছামতে আমি জনাত মতলেমুদ্দিন আহমেদ নামৰ যিজন ঠিকাদাৰ, তেওঁ এই কামখিনি কৰি আছে নিজৰ ইচ্ছামতে। গতিকে আমি এইটো গৰিহণা দিছোঁ, এই ৰাস্তাটো সম্পূৰ্ণৰূপে আমাক ভালকৈ বনাই দিব লাগিব। আৰু কমপ্লিট কাম আমি বন্ধ কৰি দিছোঁ, যোৱাকালিৰ পৰা আমি কামটো বন্ধ কৰি দিছোঁ। গতিকে আমি কি কৰিছোঁ যে ইয়াত এই যে 3 কোটি টকাৰে তেওঁলোকে যিটো ৰাস্তা বনাবলৈ আৰম্ভ কৰিছে, তেওঁলোকে ইমান দুৰ্নীতিগ্ৰস্তভাৱে এই কামটো কিয় কৰিবলৈ আৰম্ভ কৰিছে? গতিকে আমি ক'ব বিচাৰোঁ যে আমি আনকি CM-ক আমি জনাব বিচাৰোঁ যে CM-এটো তেওঁ জানে, তেওঁ এজন ভাল তেওঁ বক্তা, তেওঁ ভাল কথাবিলাক ৰাখে, ভাল কাম কৰিছোঁ বুলি তেওঁ বহুত লেকচাৰ মাৰে। গতিকে ইয়াৰ ক্ষেত্ৰত মতলেমুদ্দিন আহমেদক তেওঁ অলপ নিৰীক্ষণ দিব লাগে নে নালাগে বাৰু? গতিকে তেওঁ এই কথাটো চিন্তা কৰক যে আমাক এই ৰাইজৰ কিমান কষ্ট হৈছে, এই ৰাস্তাৰে কিমান মানুহ অহা যোৱা কৰে, কিমান কেইখন স্কুল আছে, ইফালে ভূঞাখাট হাইস্কুল আছে, ইফালে ঝাৰগাঁও হায়াৰ ছেকেণ্ডেৰী আছে, খৈৰাবাৰী হায়াৰ ছেকেণ্ডেৰী আছে। এই ৰাস্তাৰে ল'ৰা ছোৱালীবিলাকে কিমান অহা যোৱা কৰি আছে। গতিকে সেই তেওঁলোকক আমি কিমান কষ্ট হৈছে, আমাৰ মানে নিজৰ ল'ৰা ছোৱালীসকলৰ কিমান কষ্ট হৈছে, এই কষ্টবিলাক দেখা পোৱাৰ পিছতো এই মতলেমুদ্দিন নামৰ যিটো ঠিকাদাৰ, তেওঁ নিজৰ মতলবেৰে যিবিলাক কাম কৰি আছে সেইটো বন্ধ কৰিব লাগে। আৰু তেওঁ সম্পূৰ্ণ ভালকৈ যিটো ইষ্টিমেট আছে সেইমতে তেওঁ কাম কৰক। আৰু যিখিনি কাম কৰিছে 2 কিলোমিটাৰ কি উঠাই পুনৰ নতুনকৈ কৰিব লাগে, এই ৰাইজৰ দাবী। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতিমুক্ত অসম গঢ়াৰ এক প্ৰচেষ্টা হাতত লৈছিল। কিন্তু তেখেতৰ বিভাগত, এই লোক নিৰ্মাণ বিভাগত এনেধৰণে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বিষয়া কৰ্মচাৰীয়ে জড়িত হৈ এনেধৰণৰ কাম কৰি ৰাইজক ঠগাৰ এক প্ৰচেষ্টা হাতত লৈছে। কি ক'ব? এই ৰাস্তাটোত কিন্তু আজিলৈ এটা নেম ফলকো নলগালে। হয় ছাৰ, আমি এতিয়া নমস্কাৰ। ইতিমধ্যে আমি যোৱা 17 তাৰিখে অৰ্থাৎ যোৱা পৰীক্ষে কাম তেওঁলোকে নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে 2 কিলোমিটাৰ আৰম্ভ কৰিছে। এই আৰম্ভণিৰ শুভক্ষণত আমি দুৰ্ভগীয়া আমাৰ ৰাইজে চকুৰ সাক্ষাতত আমি দেখিলোঁ তেওঁলোকে ধূলি মাকতিবিলাক চাফ নকৰাকৈ, ক্লিন নকৰাকৈ তেওঁলোকে মানে ইউজ কৰিছে। তাৰমানে যিটো নেকি ব্লেক টকিং মেটেল তেওঁলোকে ইউজ কৰিছে। আৰু তাত আমি ৰাইজে সাক্ষীৰ সাক্ষাতত তেওঁলোকক আমি লগে আমি বাধা কৰিছোঁ। আৰু বাধাগ্ৰস্ত কৰাৰ পিছত আৰক্ষী চকীৰ থানাৰ পুলিচ আহিল, তাৰপিছতে লগতে ব্লকৰ
STC ছাৰ আহিছে তাৰপাছত আকৌ খৈৰাবাৰী তো টংলাৰো মানে অভিযন্তা বিষয়া আছে ইঞ্জিনিয়াৰ ছাৰ আহিছে SDO ছাৰ আহিছে তেওঁলোকৰ সাক্ষাতৰ কথাখিনি আমি কৈছোঁ আৰু তেখেতলোকৰ ছাৰক কৈছোঁ যে কি এই ৰাস্তাখনৰ এই পথটোৰ হয়াঘাট টু ঝাৰগাঁও যিটো পথ নিৰ্মাণ কৰি আছে এই নিৰ্মাণ কৰাত আমাৰ ৰাইজৰ এইটোৱে দাবী যে ভাল কাম কৰা নাই দুৰ্নীতি কৰি আছে এই দুৰ্নীতিক আমি গৰিহণা দিছোঁ আমি 100%। নেম ফলকটো লগোৱা নাই আজিলৈকে নেম ফলকটো এতিয়ালৈ লগোৱা নাই আৰু নোলোৱাৰ কাৰণে যিহেতুকে আমি পইচা পাতি কিমান ঠিকাদাৰে কিমান টকা তেওঁলোকে কিমান টকাত এই ৰাস্তা পথটো লৈছে সেই পৰিমাণ টকাৰ কথাখিনি আমি আজিলৈকে নাজানো কাৰণ ফলকখন আজিলৈকে লগোৱা নাই। কি ক'ব আপোনালোকে গাঁওবাসীয়ে কি ক'ব যে বিষয়া কৰ্মচাৰী আপোনালোকে জনাইছিল নে নাই যে এনেধৰণে দুৰ্নীতি কৰি কাম কৰি আছে ঠিকাদাৰে? এতিয়াতো এই ক্ষেত্ৰত মই ডাইৰেক্টলি গৰিহণাই দিব বিচাৰোঁ যে যিটো ছিষ্টেমত কামখিনি হ'ব লাগিছিল সেই ছিষ্টেমত আজিলৈকে কামখিনি হৈ উঠা নাই। এতিয়া এই ৰাস্তাটো আজি 2-3 দিনমান হৈছে কাম কৰা। এতিয়া ইয়াৰ আগত যিটো কণ্ডিশ্যনৰ ৰাস্তাটো আছিল আজি ল'ৰা ছোৱালীবিলাক এইফালে আপোনাৰ বয়াঘাটলৈকে যায় স্কুললৈকে যায় আপোনাৰ এইফালে খৈৰাবাৰী কলেজ বা ঝাৰগাঁওলৈকে যায় মানে যোৱাৰ কোনো মানে বিকল্প নাই এনেকুৱা মানে হাৰাশাস্তি হৈছে ল'ৰা ছোৱালীবিলাকৰ। আনকি বহু কেইজন মানুহ ইয়াতে বাইকত নতুবা চাইকেলত পৰি পেলাই আজি এই মুহূৰ্তলৈকে চিৰঘনীয়া হৈ আছে এই ৰাস্তাটোৰ কাৰণে। গতিকে এই ক্ষেত্ৰত আমি নিশ্চয় আমি গৰিহণা দিব লাগিব, গৰিহণাৰ পাত্ৰ তেওঁলোক। গতিকে মই দাবী কৰোঁ যে ৰাস্তাটো অতি সোনকালে এজ পাৰ এষ্টিমেটৰ মতে ৰাস্তাটো বনাব লাগে, এইখিনি মোৰ দাবী। গাঁওবাসীয়ে অতি দুখেৰে প্ৰকাশ কৰিছে এই পথটি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী কৃষক ৰাইজে কিন্তু তেখেতসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।